নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আগৰ ভিডিঅ'টোত আমি যোগৰ ধৰ্ম আৰু বিয়োগৰ ধৰ্ম শিকি আহিছিলোঁ। আজি তোমালোকৰ আছে পুৰণৰ ধৰ্ম। গতিকে আহা আজি পুৰণৰ ধৰ্মনো কেনেকুৱা, কি ধৰ্ম আছে সেইকেইটা আমি চাই লওঁ। এতিয়া চোৱা তোমালোকে পুৰণৰ ধৰ্ম, পুৰণত আবদ্ধ ধৰ্ম। যেনেদৰে আমি যোগত আবদ্ধ ধৰ্ম পাইছিলোঁ নহয় যোগৰ, ঠিক তেনেদৰে পুৰণৰো আবদ্ধ ধৰ্ম আছে। ইয়াত খালি কি হৈছে, চিনডাল পূৰণ হৈ গৈছে। আগতে যোগ আছিল, এতিয়া পূৰণ হৈ যাব। চাবা, যিকোনো দুটা পূৰ্ণ সংখ্যাৰ পূৰণ ফলটো সদায় এটা পূৰ্ণ সংখ্যা হয়। চাবা, আগতে আমি যোগত পাই আহিছিলোঁ যে যিকোনো দুটা পূৰ্ণ সংখ্যাৰ যোগফল সদায় কি হয়, এটা পূৰ্ণ সংখ্যা হয়। ধৰা চাবা, আগতে কি পাই আছিলোঁ, ধৰা 2 এটা পূৰ্ণ সংখ্যা আৰু 3 এটা পূৰ্ণ সংখ্যা। ইহঁতৰ যোগফল কি হয়, 5 হয়। 5টো এটা পূৰ্ণ সংখ্যা। এতিয়া কি কৈছে, পূৰণৰ ধৰ্মত কি কৈছে, যদি 2 এটা পূৰ্ণ সংখ্যা, ইয়াৰ লগত পূৰণ কৰিলোঁ 3, তেনেহ'লে 2 3 গুণ কি হ'ব, 6। এই এটা পূৰ্ণ সংখ্যা। গতিকে বুজিব পাৰিছা, পূৰণ আৰু যোগ মোটামুটি প্ৰায় একেই, খালি ইয়াৰ চিন দুটা বেলেগ। যোগত যোগ চিন আৰু পূৰণত পূৰণ চিন। গতিকে যিকোনো দুটা পূৰ্ণ সংখ্যা যদি পূৰণ ফলটো সদায় কি হয়, এটা পূৰ্ণ সংখ্যাই হয়। সেইকাৰণে তোমালোকৰ তলত কি দিয়া আছে ইয়াতে, অৰ্থাৎ এ আৰু বি দুটা পূৰ্ণ সংখ্যা হ'লে এ বিও এটা পূৰ্ণ সংখ্যা হ'ব। সেইকাৰণে এ বি যদি পূৰ্ণ সংখ্যা হয়, তেনেহ'লে এ পূৰণ বিও এটা পূৰ্ণ সংখ্যা হ'ব। পাইছা? এতিয়া তোমালোকে ইয়াত যেনে এ বি যি দিয়া আছে, এ বি যিকোনো পূৰ্ণ সংখ্যা তোমালোকে বহুৱাই চালেই হ'ল। তোমালোকে 2 3 4 এই জেগাত ধৰা তোমালোকে 5 ধৰিলা, তাৰপিছত 20 জেগাত ধৰা তোমালোকে 2 ধৰিলা, তেনেহ'লে কি হ'ব, 2 পূৰণ এই দুটা পূৰ্ণ সংখ্যা হয় নে নহয়, আৰু এই দুটাৰ পূৰণ ফল কি হ'ব, 10 এটা পূৰ্ণ সংখ্যা। বুজিব পাৰিছা? গতিকে এইটো তোমালোকে কি হৈছে, আবদ্ধ ধৰ্ম। গতিকে যিকোনো দুটা পূৰ্ণ সংখ্যা যদি পূৰণ ফলটো সদায় এটা পূৰ্ণ সংখ্যাই হয়, তেনেহ'লে সেইটো কি হৈছে, আবদ্ধ ধৰ্ম। এইবাৰ আহিল তোমালোকৰ ক্ৰম বিনিময় ধৰ্ম। যোগতো তোমালোকে ক্ৰম বিনিময় ধৰ্ম শিকি আহিছিলা, যে দুটা সংখ্যাৰ যোগফল আৰু সেই সংখ্যা দুটাৰ মান দুটা স্থান দুটা যদি সাল সলনি কৰি দিয়া, তেতিয়াও সিহঁতৰ কি হয়, যোগফলটো সমানেই হয়। এতিয়া চাবা, ধৰা এ বি দুটা পূৰ্ণ সংখ্যা, ইহঁতৰ কি হয়, ধৰা যিকোনো দুটা সংখ্যা, ধৰা 4 পূৰণ 5 কি হ'ব, 4 5 গুণ 20 হ'ব। এতিয়া ইহঁতৰ স্থান দুটা যদি সলনি কৰোঁ, 5 পূৰণ 4, তেনেহ'লেও কি হ'ব, 20 হ'ব। গতিকে ইয়াতো একে হয়, ইয়াতো একে হয়। এই দুটা স্থান সাল সলনি কৰা হয়, ওলট পালট কৰা হয়। এইটোক কি কোৱা হয়, ক্ৰম বিনিময় বুলি কোৱা হয়, ক্ৰম বিনিময় ধৰ্ম বুলি কোৱা হয়। ঠিক তেনেদৰে ইয়াত তোমালোকৰ দিয়া আছে এ পূৰণ বি যদি যিমান হ'ব, এ পূৰণ বি যিমান হ'ব সমান বি পূৰণ এও সমানে হ'ব। মানে এই জেগাত ধৰি লওঁ আমি ওপৰৰ উদাহৰণটোক লৈছোঁ যে 4 পূৰণ 5 সমান যিমান হ'ব, 5 পূৰণ 4ও সিমানেই হ'ব। বুজিব পাৰিছা? আৰু এইটো ধৰ্মকে কি বোলা হয়, ক্ৰম বিনিময় ধৰ্ম বুলি কোৱা হয়। ঠিক আছে, এইখিনি তোমালোকে পঢ়ি চাবা, পঢ়িলেই বুজি পাবা। ইয়াৰ পিছত তোমালোকৰ নেক্সট পৃষ্ঠাত আছে তোমালোকৰ সন্মিলন বিধি। এইটোও তোমালোকে যোগত তোমালোকে যোগৰ ধৰ্মত তোমালোকে শিকি আহিছিলা সন্মিলন বিধি। ইয়াত খালি কি হ'ব, এই ব্ৰেকেট দিয়া, ইয়াত খালি যোগৰ ঠাইত পূৰণ হৈ যাব। গতিকে যিকোনো তিনিটা সংখ্যা এ বি চি তিনিটা পূৰ্ণ সংখ্যা হ'লে কি হ'ব, যদি ইহঁত যদি এনেদৰে যদি থাকে, চাবা, যিকোনো তিনিটা পূৰ্ণ সংখ্যা, চাপ'জ 2 3 আৰু 4, এই তিনিটা পূৰ্ণ সংখ্যা হয় নে নহয়, ইহঁতক যদি আমি এনেদৰে দিওঁ যে ব্ৰেকেট কৰি যদি একলগ কৰোঁ, এই দুটা একলগ কৰিলোঁ আৰু ইয়াক এনেদৰে ৰাখিলোঁ, তেনেহ'লে ব্ৰেকেট দিয়া মানে ইহঁতৰ কাম আগতে কৰিব লাগিব। বুজিব পাৰিছা? তেনেহ'লে কি হ'ব, ইয়াৰ হেৰিটো পূৰণ ফলটো কি হ'ব, 2 3 গুণ 6 আৰু এইটো 4 6 গুণ 24। এতিয়া এই ব্ৰেকেট চিনডাল যে আছে, এই ব্ৰেকেট চিনডাল প্ৰথমতে 2 আৰু 3ৰ লগত ৰাখিছিলোঁ। এইবাৰ কি কৰিম, 2টো একলা কৰি দিম আৰু এইবাৰ 3 আৰু 4ৰ লগত কৰিম। এতিয়া চোৱা, এতিয়া কি হ'ব, এতিয়া আমি এইখিনিৰ কাম আগতে কৰিব লাগিলে, কাৰণ ব্ৰেকেটৰ কাম সদায় আগত হয়। গতিকে এইবাৰ কি হ'ব, 2 পূৰণ ইফালে তোমাৰ 3 পূৰণ 4 কিমান হ'ব, 3 4 গুণ 12, আৰু ইফালে 2 আৰু 12 পূৰণ কৰিলে কি হ'ব, 2 12 গুণ
24 চোৱা ইয়াতো 24 ওলাইছে ইয়াতো 24 ওলাইছে এটা 2 লিখি থৈ দিছো ইয়াতো 24 ওলাইছে হয় নে নহয় গতিকে দুয়োটা ক্ষেত্ৰতে একে হল নে নাই সেই কাৰণে কি কৈছে a পূৰণ b পূৰণ c সমান a পূৰণ b পূৰণ c এই দুয়োটা সমান হয় বুলি কৈছে কেনেদৰে যদি তোমালোকে চোৱা a জায়গাত যিকোনো সংখ্যা বহাই চোৱা যদি ধৰা 3 ললা তাৰ পিছত 20 জায়গাত ধৰা তোমালোকে 2 ললা তাৰ পিছত ইয়াত ধৰি লোৱা তোমালোকে 4 ললা কি হ'ব এতিয়া আৰু এইখিনি তোমালোকৰ একে ইয়াত 3 তাৰ পিছত 20 জায়গাত 2 আৰু ইয়াত জায়গাত 4 চাবা খালি ব্ৰেকেট চিনডাল উল্লট পালত হৈছে ইয়াত প্ৰথম দুটাত আছিল 3 আৰু 4 আছিল আৰু ইয়াতে তোমালোকৰ কি আছে 2 আৰু 3 আছে বুজিব পাৰিছা এইটো সন্মিলনী বিধি বুলি কোৱা হয় এই দুটাৰ এইটোৰ পূৰণফল যিমান হ'ব ইয়াৰ পূৰণফলো সিমানেই হ'ব সেই কাৰণে এই দুয়োটা সমান হয় গতিকে এইটো এনে ধৰণৰ হেৰিবিলাকক ধৰ্মটো কি বুলি কোৱা হয় পূৰণৰ সন্মিলন বিধি বুলি কোৱা হয় চাবা যদি পূৰণ কৰি চাও আমি 2 3 গুণ 6 পূৰণ 4 ইফালে কিমান ওলাব 24 আৰু ইফালে কিমান হ'ব ওলাব 3 টো থাকিল 2 4 গুণ 8 তেনেহলে 8 3 গুণ কি হ'ব 24 ইফালে 24 ওলাইছে বুজিব পাৰিছা গতিকে সন্মিলন বিধিটো তোমালোকৰ এনে নেক্সট তোমালোকে 4 নম্বৰটো চাবা যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি এইটো চাবা এইটো ইম্পৰ্টেন্ট তোমালোকৰ অনুসৰণ থকা প্ৰশ্নবোৰত এইটো খুব মানে ব্যৱহাৰ হৈ থাকে এইটো তোমালোকে অলপ ভালদৰে চাবা যদি a b c তিনিটা পূৰ্ণ সংখ্যা হয় তেন্তে কি কৈছে a পূৰণ b যদি a b c তিনিটা পূৰ্ণ সংখ্যা হয় তেনেহলে কি কৈছে a পূৰণ b plus c সমান কি বুলি কৈছে a পূৰণ b যোগ a পূৰণ c মানে কি হৈছে তোমালোকে চোৱা মানে কি হৈছে এই a টো যে আছে এই a টো b লগত পূৰণ হৈ গৈছে আৰু c লগত পূৰণ হৈ গৈছে হয় নে নহয় a পূৰণ b আৰু এই যোগ চিনডাল মাজত আহি গৈছে আৰু a পূৰণ c এই দুয়োটা সমান হয় বুলি কৈছে এতিয়া এই ইয়াত আমি যিকোনো সংখ্যা বহাই চাম ধৰা a b c আমি কি ধৰিলো ধৰা a জায়গাত 2 ধৰিছো b জায়গাত 3 ধৰিছো আৰু c জায়গাত ধৰা 4 ধৰিছো তেনেহলে কি হ'ব ইয়াতে a জায়গাত কি হ'ব 2 হ'ব পূৰণ ব্ৰেকেট আছে গতিকে এইখিনি 20 জায়গাত 3 হ'ব আৰু c জায়গাত 4 হ'ব ইয়াত c জায়গাত 4 হ'ব গতিকে এইখিনি যদি আমি সমাধান কৰো কি হ'ব এইখিনি তোমালোকৰ 2 থাকিল আৰু এটো কি হ'ব 3 যোগ 4 7 হ'ব হয় না নহয় 7 আৰু 7 দুগুণে কি হ'ব 14 আৰু এবাৰ এইফালে চাও আমি কি হ'ব এই জায়গাত কি হ'ব 2 পূৰণ b জায়গাত b মানে কিমান আছে 3 যোগ এই জায়গাত এটি 2 আছে আৰু c জায়গাত 4 আছে গতিকে এইখিনি কি হ'ব 2 3 গুণ 6 যোগ 2 4 গুণ 8 গতিকে এইফালেও তোমালোকৰ কি হ'ল 14 হ'ল বুজিব পাৰিছা গতিকে এটা যদি এনেকুৱা ধৰণৰ সংখ্যা থাকে মানে সমাধান থাকে তোমালোকৰ এনেকুৱা যদি পূৰণত যদি যোগত যদি পূৰণৰ এনেকৈ যদি থাকে তেনেহলে এই দুইটো তোমালোকৰ ইয়াৰ লগত এই তিনিটোৰ লগতো পূৰণ হৈ আছে আৰু এইটো 4টোৰ লগতো পূৰণ হৈ আছে মানে ইয়াক তোমালোকে এনেদৰে লিখিব পাৰিবা 2 পূৰণ 3 যোগ 3 পূৰণ 4 নহয় 2 পূৰণ 4 মানে এই দুইটো 3ৰ লগতো পূৰণ হৈ আছে 4ৰ লগতো পূৰণ হৈছে হয় না নহয় 2 পূৰণ 3 2 পূৰণ 4 গতিকে ইহতৰ মানটো কি হয় একে হলাই গতিকে এইটো তোমালোকৰ কি বুলি কোৱা হয় যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি গতিকে তোমালোকে এই বিতৰণ বিধিটো তোমালোকে অলপ ভালদৰে চাবা মনত ৰাখিবা দেই বিতৰণ বিধিটো পিছত প্ৰশ্ন তোমালোকে কৰিব আহিব এইবাৰ তোমালোকে 5 নম্বৰ হেৰিটো ধৰ্মটো লৈ আহা যে শূন্যৰে পূৰণ এটা তোমালোকে এইটো খুব সহজ তোমালোকে জানাই যে পূৰ্ণ সংখ্যাক যিকোনো পূৰ্ণ সংখ্যাক যদি শূন্যৰে পূৰণ কৰা হয় পূৰণফল সদায় কি হয় শূন্য হয় যিকোনো সংখ্যাক যিমান ডাঙৰ সংখ্যা হওক 1 পূৰণ 0 কিমান হ'ব 0 100 পূৰণ 0 সমান 0 যিকোনো সংখ্যাক তোমালোকে শূন্যৰে পূৰণ কৰিলে কি হয় মানটো শূন্যই হয় ইয়াত দেখিছানে এইকেইটা উদাহৰণ দিয়া আছে তোমালোকে চাই ল'বা ইয়াৰ পিছত তোমালোকৰ কি দিয়া আছে 6 নম্বৰটো কি দিয়া আছে চাবা গুণাত্মক একক মূল্য এটা চোৱা একৰ লগত ইয়াতে তোমালোকে ধুনীয়াকৈ লিখি দিয়া আছে একৰ লগত যিকোনো এটা পূৰ্ণ সংখ্যা পূৰণ কৰিলে পূৰণফল সেই সংখ্যাটোৱে হ'ল হয় নে নহয় একৰ লগত যিকোনো সংখ্যা পূৰণ যদি কৰা তুমি তেনেহলে পূৰণফল কোনটো হয় সেই সংখ্যাটোৱে হয়
ধৰা তুমি কি কৰিলা 2ৰ লগত ধৰি লোৱা 1 পূৰণ কৰিলা কি হ'ব সেই সংখ্যাটোৱে হ'ব 1ৰ লগত ধৰা তুমি 1 পূৰণ কৰিলা কি হ'ব সেই সংখ্যাটোৱে হ'ব হয় না নহয় এইখিনি তোমালোকে ধুনীয়াকৈ জানাই আৰু এইটো কি কোৱা হয় এক সংখ্যাটোক কি বুলি কোৱা হয় এক সংখ্যাটোক গুণাত্মক একক মৌল বুলি কোৱা হয় তোমালোকে এইটো বস্তু তোমালোকে মনত ৰাখিবা 1 নম্বৰ কোৱেশ্চনত আহিব পাৰে গতিকে এক সংখ্যাটোক গুণাত্মক একক মৌল বোলা হয় বুজিব পাৰিছা নেক্সট তোমালোকৰ আছে হৰণৰ ধৰ্ম এতিয়া তোমালোকে হৰণ জানানে যে হৰণৰ কিছুমান ধৰ্ম আছে এতিয়া চাম সেই ধৰ্মনো কি প্ৰথমতে হৰণটো অকমান জানিলো যে হৰণটো কেনেকুৱা যে ধৰা তোমালোকে 10ক যদি 2ৰে হৰণ কৰা তেনেহলে কি হ'ব 2ৰে যদি হৰণ কৰা তেনেহলে কি হ'ব ইয়াত 5 হ'ব ইয়াত 10 হ'ব ইয়াত 0 আহিব হয় না নহয় গতিকে এই যে হৰণটো যে আছে ইয়াত কোনটোক কি বুলি কোৱা হয় সেইটো আসলতে আমি জানি লওঁ এতিয়া হৰণৰ ক্ষেত্ৰত যাক হৰণ কৰা যায় গতিকে ইয়াত 10ক হৰণ কৰা গৈছে হয় না নহয় এইটো কি কোৱা হয় ভাজ্য আৰু এইটো কি ক'ব এইটো হৈছে ভাজক এইটো কি হ'ব ভাগফল এইটোৰ নাম কি ভাগফল আৰু তলত যে বাকি ৰব এইটো ক'ব ভাগশেষ পাইছা এইখিনি তোমালোকে জানি ল'বা যে যিটোৰে হৰণ কৰা হয় সেইটোক ভাজক বুলি কোৱা হয় আৰু যাক হৰণ কৰা হয় সেইটোক ভাজ্য বুলি কোৱা হয় আৰু হৰণফল যিটো ওলাই তাক ভাগফল বুলি কোৱা হয় আৰু শেষত যিটো বাকি ৰয় সেইটো কি কোৱা হয় ভাগশেষ বুলি কোৱা হয় এইখিনি তোমালোকে হৰণ তোমালোকে পিছত হয়তো ভালকে পাবা আৰু ইয়াতে পাবা গতিকে হৰণটো তোমালোকে এনেদৰে বুজি ল'বা ইয়াত তোমালোকৰ এটা কথা দিছে যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ বুলি কৈছে চাবা এইটো সঁচা নে মিছা চাম এতিয়া ধৰা ভাজ্য কিমান আছিল ভাজ্য এইটো 10 হয়নে নহয় গতিকে ভাজ্যটো 10 হয় তেনেহলে এই ভাজ্যটো আৰু এইখিনি পূৰণ যোগ কৰিও এই 10 হ'বনে নাই চাম এতিয়া ভাজক কিমান আছে ভাজক আছে 2 ভাগফল কিমান আছে ভাগফল আছে 5 আৰু যোগ ভাগশেষ কিমান আছে 0 গতিকে 2 পূৰণ 5 কি হ'ব 10 আৰু এটো 0 যোগ হলেতো হেয়ে হ'ব 10 গতিকে এইখিনি যিখিনি আছে এইখিনিৰ যোগ পূৰণ আৰু যোগফল ভাজ্যৰ সমান হয় সদায় ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিবা এতিয়া আহা তোমালোকে হৰণৰ ধৰ্ম লৈ এতিয়া 1 নম্বৰ ধৰ্মটো আছে তোমালোকৰ চোৱা যে শূন্যৰে কোনো সংখ্যা হৰণ কৰিব নোৱাৰি এতিয়া চোৱা তোমালোকে ইয়াত কি লিখা আছে যে আমি আগতে পাই আহিছো যে হৰণ মানে হ'ল বাৰে বাৰে বিয়োগ কৰা হয় নে নহয় বাৰে বাৰে বিয়োগ কৰা মানে এটা সংখ্যা আন এটা সংখ্যাৰ পৰা কিমান বাৰ বিয়োগ কৰিব পাৰি সেইটোকে হৰণ বুলি কোৱা হয় কিন্তু শূন্য কোনো এটা সংখ্যাৰ পৰা বিয়োগ কৰিব পাৰি জানো বিয়োগ কৰিলে দেখোন সেই সংখ্যাটোৱে হয় নে নহয় শূন্যটো কিবা সংখ্যাৰ পৰা বিয়োগ কৰিব পাৰি জানো বা বিয়োগ কৰিলে কিবা সংখ্যাটো পৰিৱৰ্তন হয় জানো গতিকে ধৰা 2ৰ পৰা তোমালোকে শূন্য বিয়োগ কৰিলে কি হ'ব 2 নহ'ব হয় নে নহয় গতিকে এইটো ক্ষেত্ৰত তোমালোকৰ কেতিয়াবা শূন্য পাম নেকি ইয়াতে এতিয়া ধৰা হৰণ মানে কি বুলি কৈছে যে বাৰে বাৰে কৰা বিয়োগ এতিয়া চোৱা 10ৰ পৰা যদি আমি 10ক যদি 2ৰে হৰণ কৰো বুলি কওঁ বা এনেকৈ পাতে নহয় এনেকৈ যদি কওঁ যে 2ৰে 10ক হৰণ কৰো তেনেহলে ইয়াৰ মানেটো হ'ল যে 2টো 10ৰ পৰা কিমান বাৰ বিয়োগ কৰিব পাৰি বুজিব পাৰিছা মানে 10 বিয়োগ 2 সমান কি হ'ব 8 মানে এবাৰ বিয়োগ কৰিব পাৰিলো তাৰপিছত আকৌ এবাৰ কৰো তেনেহলে 6 হ'ব 6ৰ পৰা যদি আৰু 2 কৰো তেনেহলে 4 হ'ব 4ৰ পৰা যদি আৰু 2টো বিয়োগ কৰো তেনেহলে 2 হ'ব আৰু 2ৰ পৰা যদি আমি 2টো বিয়োগ কৰো তেনেহলে 0 আহিব 0ৰ পিছতো আৰু আহিব নোৱাৰে গতিকে আমি কিমান বাৰ বিয়োগ কৰিলো 10ৰ পৰা এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ গতিকে আমি কি কৰিলো 10ৰ পৰা 2ক 5 বাৰ বিয়োগ কৰিব পাৰিলো মানে 10ক 2ৰে হৰণ কৰিলে কি ওলাই 5 ওলাই বুজিব পাৰিছা আৰু এইটো 2 5 গুণ 10 ইয়াতে 0 হয় বুজিব পাৰিছা
এইখিনি তোমালোকে পঢ়ি চাবা। ইয়াত ধুনীয়াকৈ লিখা আছে যে শূন্যৰে কোনো এটা সংখ্যা কিয় হৰণ কৰিব নোৱাৰি। এইখিনি পঢ়িলে তোমালোকে বুজি পাবা। ঠিক আছে। ইয়াৰ পিছত তোমালোকৰ আছে 2 নম্বৰ ধৰ্মটো। যদি এ আৰু বি দুটা অখণ্ড সংখ্যা, বি নট ইকুৱেল টু 0, মানে বিটো শূন্য হ'ব নোৱাৰে, তেন্তে এ হৰণ বি এই হৰণফলটোক ভগ্নাংশ হিচাপে এটো ওপৰত আৰু বিটো তলত এ বাই বি বুলি কোৱা হয়। এইটো পঢ়োতে এ বাই বি বুলি লিখা হয়, তেন্তে ইয়াৰ মান এটা পূৰ্ণ সংখ্যা নহ'ব পাৰে। বুজিব পাৰিছা? এ আৰু বি যদি দুটা সংখ্যা হয়, পূৰ্ণ সংখ্যা বা অখণ্ড সংখ্যা হয়, তেনেহ'লে যদি বিটো শূন্য হ'ব নোৱাৰে, মানে যদি বিটো শূন্য নহয়, তেনেহ'লে ইহঁতক এনেদৰে লিখিব পাৰি। ভগ্নাংশ আকাৰত লিখিলে এনেদৰে লিখিব পাৰি। এনেদৰে লিখিলে এইটো কি হ'ব? পূৰ্ণ সংখ্যা নহ'ব পাৰে। ইয়াৰ মানটো এটা পূৰ্ণ সংখ্যা নহ'ব পাৰে। মানে এ বিৰ জেগাত যদি আমি ধৰোঁ যে এ জেগাত 6 ধৰিলোঁ আৰু বিৰ জেগাত 2 ধৰিলোঁ, তেনেহ'লে ইহঁতক কেনেকৈ লিখিব পাৰি? 6টো ওপৰত 2টো তলত। এতিয়া ইহঁতক কাটাকাটি কৰিব পাৰি নহয়। 2ৰে 2 কেইবাৰ যাব? এবাৰ, হয়নে নহয়? আৰু 2ৰে 6 কেইবাৰ যাব? 3বাৰ। মানে 2টো 6ত 3বাৰ আছে, হয়নে নহয়? এতিয়া চোৱা, এইটো ওপৰত 3 আৰু তলত 1, গতিকে তলৰ 1টো নিলিখিলেও কোনো কথা নাই। ইয়াৰ মানটো কি হ'ব? 3 হ'ব, হয়নে নহয়? গতিকে এইটো আমি পালোঁ 3, হয়নে নহয়? গতিকে এইটো এটা পূৰ্ণ সংখ্যা ওলাইছে। কিন্তু ঠিক তেনেদৰে যদি আমি এৰ জেগাত যদি আমি ধৰা কি ল'লোঁ, এৰ জেগাত তোমালোকে 6 ল'লা আৰু বিৰ জেগাত ধৰা তোমালোকে 5 ল'লা, হয় না নহয়? এতিয়া ইহঁতকতো এনেদৰে লিখিব পাৰি এ বাই বি আকাৰত। তেনেহ'লে এ বাই বি আকাৰত লিখিলে কি হ'ব? 6টো ওপৰত গ'ল, 5টো তলত আহিল। ইয়াৰ যিটো তোমালোকৰ হেৰি হ'ব, মান হ'ব, মানে এই 5 যদি আমি হৰণ কৰোঁ বা কাটাকাটি কৰোঁ, তেনেহ'লে আমাৰ কি হ'ব? এনেকৈ দশমিকত ওলাব 1.2, এনেধৰণৰ মান এটা ওলাব। আৰু এইবিলাক সংখ্যাক আমি পূৰ্ণ সংখ্যা বুলি নকওঁ। বুজিব পাৰিছা? গতিকে ইয়াত কি কৈছে তোমালোকৰ? সেইকাৰণে কৈছে যদি এ আৰু বি দুটা অখণ্ড সংখ্যা, বিটো শূন্য নহ'লে তেন্তে এ হৰণ বি এই হৰণফলটোক ভগ্নাংশ হিচাপে এনেদৰে লিখিব পাৰি। এইকেইটা এই হৰণকেইটাক আমি এই আকাৰত লিখিব পাৰি। এই আকাৰত লিখিলে কি হ'ব? এইটো মান ওলাব। এইটো মান ওলালে পূৰ্ণ সংখ্যা নহয়, আৰু এইটো যদি ওলায় তেনেহ'লে পূৰ্ণ সংখ্যা হ'ব। গতিকে সেইকাৰণে ইয়াত কৈছে যে ইয়াৰ মান এটা পূৰ্ণ সংখ্যা নহ'বও পাৰে। এইটো ক্ষেত্ৰত হৈছে, কিন্তু এইটো ক্ষেত্ৰত পূৰ্ণ সংখ্যা নহয়। বুজিব পাৰিছা? গতিকে যদি দুয়োটা ক্ষেত্ৰতে যদি পূৰ্ণ সংখ্যা যদি ওলালে হয়, তেনেহ'লে কি হ'লা হয়? আবদ্ধ হ'ল হয়। সেইকাৰণে ইয়াত কি কৈছে? পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয় বুলি কৈছে। গতিকে পূৰ্ণ সংখ্যাবিলাক কি হ'ব? হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ নহয়। বুজিব পাৰিছা? এতিয়া চাবা 3 নম্বৰটো কি দিয়া আছে। যদি এ এটা পূৰ্ণ সংখ্যা আৰু এ নট ইকুৱেল টু 0, তেনেহ'লে এ হৰণ এ সদায় 1 হ'ব। বুজিব পাৰিছা? যদি এ এটা যিকোনো এটা সংখ্যা যদি হয়, যিকোনো পূৰ্ণ সংখ্যা, এই এটো, আৰু এটো 0 নহয়, কিন্তু এ নট ইকুৱেল টু 0, মানে এটো 0 বুলি ধৰিব কোৱা নাই। 0ৰ বাহিৰে যিকোনো সংখ্যা বুলি যদি ধৰা, তেনেহ'লে সেই সংখ্যাটোৰে যদি তাক হৰণ কৰা, তেনেহ'লে সদায় 1 পোৱা যায়। মানে এক যদি তোমালোকে এৰে হৰণ কৰা, তেনেহ'লে 1 পোৱা যায়। মানে এই জেগাত যদি তোমালোকে যদি 2 ধৰা, তেনেহ'লে 2ক যদি তোমালোকে 2ৰে হৰণ কৰা, তেনেহ'লে সদায় 1 পাবা। মানে যিটো সংখ্যা থাকে তাক সেইটো সংখ্যাৰে হৰণ কৰিলে সদায় 1 পোৱা যায়, হয়নে নহয়? ধৰি লোৱা তোমালোকে 5 হৰণ 5, ইয়াৰ উত্তৰটো কি হ'ব? 1। 6 হৰণ 6 সমান কি হ'ব? 1। বুজিব পাৰিছা? সেই একে সংখ্যাটোৰে যদি হৰণ কৰা হয়, তেনেহ'লে 1 পোৱা যায় সদায়। তাৰ উত্তৰটো সদায় 1 পোৱা যায়। এতিয়া তোমালোকে 4 নম্বৰ ধৰ্মটো চাবা। যদি এ এটা পূৰ্ণ সংখ্যা আৰু এ নট ইকুৱেল টু 0, তেন্তে 0 হৰণ এ সমান 0। মানে যদি এ এটা যিকোনো যদি পূৰ্ণ সংখ্যা হয়, যিকোনো এটা পূৰ্ণ সংখ্যা যদি হয়, তেনেহ'লে ইয়াক 0ৰ লগত যদি এইটোক হৰণ কৰা হয়, সদায় 0ই হ'ব। বুজিব পাৰিছা? এই জেগাত তোমালোকে যিকোনো সংখ্যা ধৰা 2টোক যদি তোমালোকে কি কৰা? 0ৰ লগত যদি হৰণ কৰা, 0 হৰণ 2, তেনেহ'লে ইয়াৰ উত্তৰটো সদায় 0ই হ'ব। বুজিব পাৰিছা? মানে 0ক যিকোনো পূৰ্ণ সংখ্যাৰে, 0ৰ বাহিৰে দেই, 0ৰ বাহিৰে 0 হৰণ 0, ইয়াৰ মান কিন্তু 0 নহয় দেই, ইয়াৰ মান ইনফিনিটি বুলি কোৱা হয়, এনেকুৱা বুলি কোৱা হয়। ইয়াৰ মান উলিয়াবই নোৱাৰি। মানে তোমালোকে যদি কেলকুলেটৰটো যদি চোৱা, 0ৰ মান 0 হৰণ 0 বুলি যদি কোৱা,
তেনেহ'লে কোনো উত্তৰ নোপোৱা। বুজিব পাৰিছা? সেইকাৰণে শূন্যৰ বাহিৰে যিকোনো সংখ্যাৰে শূন্যক যদি তোমালোকে হৰণ কৰা, ধৰা 0 হৰণ 1 সমান 0 পাবা, 0 হৰণ 2 সমান 0 পাবা, 0 হৰণ 100 সমান 0 পাবা। বুজিব পাৰিছা? 5 নম্বৰ প্ৰশ্নটো ধৰ্মটো চাবা। ধৰা হ'ল এ বি চি তিনিটা পূৰ্ণ সংখ্যা, বিটো 0 হ'ব নোৱাৰে আৰু চিটো 0 হ'ব নোৱাৰে, শূন্যৰ বাহিৰে বেলেগ হ'ব পাৰে। যদি এ হৰণ বি সমান চি, তেন্তে বি পূৰণ চি সমান এ হ'ব। এইটো চাবা। এ বি চি যদি তিনিটা পূৰ্ণ সংখ্যা হয় আৰু যদি এ পূৰণ বি সমান চি হয়, তেনেহ'লে বি পূৰণ চি সমান এ হ'ব। এইখিনি যদি হয় তেনেহ'লে এইখিনি হ'ব। এতিয়া চাবা, যদি আমি ইয়াৰ জেগাত যদি আমি ধৰোঁ যে 15 এইটো হৰণ দেই, এইটো হৰণ, পূৰণ নহয়, এইটো হৰণ। যদি এ হৰণ বি সমান চি হয়, মানে এ আৰু বিৰ যদি হৰণ ফলটো যদি চিৰ সমান নহয়, তেনেহ'লে চি পূৰণ বি সমান এৰ নিচিনা, এৰ সমান হ'ব। ধৰা আমি এৰ জেগাত 15 ল'লোঁ, 15 আৰু ইয়াৰ জেগাত ধৰা 5 ল'লোঁ, 5 ল'লোঁ, তেনেহ'লে এ হৰণ বি কৰিলে কি হ'ব? 15 হৰণ 5 কৰিলে কি হ'ব? 15 হৰণ 5 সমান কি হ'ব? 3 হ'ব, হয়নে নহয়? এইটো যদি আমি চি বুলি ধৰোঁ, তেনেহ'লে এইটো ধৰা, এইটো এ হ'ল, এইটো বি হ'ল, আৰু এইটো যদি চি হ'ল, যদি চিৰ সমান হয়, তেনেহ'লে চি আৰু বিৰ পূৰণফল এৰ সমান হ'ব। কেনেদৰে চাবা এটা, চি আৰু বিৰ পূৰণফল মানে 5 পূৰণ 3 সমান 15 মানে তোমাৰ কি? এৰ মানটো আহিছে, হয়নে নহয়? গতিকে এইকেইটা তোমালোকে হৰণ যেতিয়া কৰিবা নিজে নিজে বুজি পাবা যে হৰণ আৰু পূৰণ যে একেয়ে। মোটামুটি তোমালোকৰ হৰণটোক যদি উল্টা কৰি দিয়া পূৰণ হৈ যায়, পূৰণটোক উল্টা কৰিলে হৰণৰ নিচিনা হৈ যায়। এইখিনি তোমালোকে পিছত ভালদৰে বুজি পাবা। ঠিক আছে? এইবাৰ তোমালোকে 6 নম্বৰটো চাবা, যে ধৰা হ'ল এ বি চি তিনিটা পূৰ্ণ সংখ্যা, কিন্তু কি হ'ব? বি নট ইকুৱেল টু 0 আৰু চি নট ইকুৱেল টু 0, মানে বিটো সৈতেও 0 হ'ব নোৱাৰে আৰু চিটো 0 বুলি ধৰা নাই, 0ৰ বাহিৰে বাকী যিকোনো ধৰিছে। তেন্তে কি হ'ব? এই বি পূৰণ চি সমান যদি এ হয়, তেনেহ'লে তেন্তে কি হ'ব? এ বিৰ যিটো হৰণফল সেইটো চিৰ সমান হ'ব, আৰু এৰ আৰু চিৰ হৰণফল যিটো সেইটো বিৰ সমান হ'ব। এটা উদাহৰণ সহকাৰে তোমালোকে চাবা। যদি এ বি চি যদি তিনিটা যদি সংখ্যা হয়, তিনিটা পূৰ্ণ সংখ্যা বা অখণ্ড সংখ্যা যদি হয়, তেনেহ'লে কি বুলি কৈছে? তেনেহ'লে বি পূৰণ চি ইজিকেল টু এ যদি হয়, যদি বি পূৰণ চি সমান এ যদি হয়, তেনেহ'লে কি বুলি কৈছে? তেন্তে এ হৰণ বি ইজিকেল টু চি হ'ব আৰু এ হৰণ চি ইজিকেল টু বি হ'ব। এইখিনি হ'ব। এইখিনি তোমালোকে উদাহৰণৰ দ্বাৰা যদি আমি এটা উদাহৰণ লৈ যদি বুজো, তেনেহ'লে ধৰা তোমালোকে এৰ জেগাত তোমালোকে 15 ধৰিলা আৰু ধৰা 20 জেগাত তোমালোকে 3 ধৰিলা, তেনেহ'লে এইটো যদি চোৱা তোমালোকে এইটো কি হ'ব? আৰু এইখিনি কৰিলে কি হ'ব? তেনেহ'লে কি বি পূৰণ এটো 15 নহয়, বিটো যদি তোমালোকে 15 বুলি ধৰা আৰু তোমালোকে চিটো যদি 3 বুলি ধৰা, তেনেহ'লে কি হ'ব? বি পূৰণ চি সমান এ হ'ব। গতিকে চাবা, 15 পূৰণ 3 সমান কি হ'ব? 45। গতিকে 45টো ধৰা, এইটো কি ধৰিছিলোঁ? বি, এইটো কি ধৰিছিলোঁ? চি, আৰু এইটো ধৰা এ ওলাল, হয়নে নহয়? 45 ওলাল। এতিয়া কি হ'ব চাবা, এতিয়া কি কৈছে? এ হৰণ বি। এইবাৰ এ হৰণ, এ কোনটো? এইটো এ হৰণ বি, মানে 45 হৰণ 15। তেনেহ'লে কি হ'ব? কিহৰ মান ওলাব বুলি কৈছে? চিৰ মান ওলাব বুলি কৈছে। গতিকে চি তোমালোকৰ কি আছে? চি ইয়াতে তোমালোকৰ 3 আছে, গতিকে 3 ওলাব। আৰু এটা কি দিয়া আছে? এ হৰণ চি। এ হৰণ চি মানে এ মানে 45 হৰণ চি মানে তোমালোকৰ কি দিয়া আছে? 3। গতিকে কি হ'ব? 15 ওলাইছে। 15 মানে কি ওলাইছে? বি ওলাইছে। গতিকে এইখিনি প্ৰমাণ হৈছে নে? এই দুটা যদি তোমালোকৰ এনেকুৱা যদি তিনিটা যদি থাকে যিকোনো পূৰ্ণ সংখ্যা, যদি বি আৰু চি যদি পূৰণফল যদি এৰ সমান হয়, তেনেহ'লে এইখিনি তোমালোকৰ সমান হ'ব। এইখিনি তোমালোকে নিজে নিজে প্ৰমাণ কৰিব পাৰিবা। এনেদৰে তোমালোকে চাবা। এইখিনি আমি অংকত ভালদৰে আলোচনা কৰিম, তেতিয়া তোমালোকে ভালদৰে বুজিবা। তোমালোকৰ এইখিনিলৈ এৰিছোঁ। নেক্সট তোমালোকৰ
কোনো